আজি আমাৰ NHMৰ টেকনিকেল এণ্ড হেল্থ এছ'চিয়েশ্যনৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে যোৱা 4 মাৰ্চৰ পৰা আজি 6 মাৰ্চলৈকে অসমৰ প্ৰতিটো জিলাৰ প্ৰতিটো স্বাস্থ্য কেন্দ্ৰত আমাৰ বিভিন্ন দাবী সন্মিলিত কিছু কাৰ্যসূচী বিশেষকৈ পেন ডাউন কৰ্মবিৰতি কাৰ্যসূচী চলি আছে আৰু অতিকৈ দুখ আৰু পৰিতাপৰ বিষয় যে আমাৰ এই কৰ্মচাৰীসকলে 2006 চনৰ পৰা NHMত তেওঁলোকে কৰ্মৰত হৈ আছে। আমি বিভিন্ন সময়ত বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়, স্বাস্থ্যমন্ত্ৰী মহোদয় আৰু উচ্চ পৰ্যায়ৰ বিষয়াসকলক আমি অৱগত কৰিছোঁ। এই দাবী সম্পৰ্কে আমাৰ অতি দুখ লাগে যে 2016 চনতে আমি যিখিনি বৰ্তমান দাবী আমি উত্থাপন কৰি আহিছোঁ সেই দাবীসমূহৰ বিষয়ে এইটো আচলতে আমাৰ দাবী নহয়, এইটো বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয় তেখেতে 2016 চনতে তেখেতে নিজে এখন টিভি ইণ্টাৰভিউত তেখেতে অৱগত কৰিছে যে 2016 চনতে মুখ্যমন্ত্ৰী মহোদয়ে বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়া স্বাস্থ্য মন্ত্ৰী আছিলে, গতিকে তেখেতে কৈছিলে যে আমাৰ এই মানুহখিনিৰ লগত NHMৰ কৰ্মচাৰীসকলৰ লগত অন্যায় কৰা হৈ আছে আৰু তেখেতে নিজে প্ৰতিশ্ৰুতি দিছিলে। আজি আপোনালোকে পাব্লিক ডমেইনত আপোনালোকে চাব পাৰিব যে তেখেতৰ প্ৰতিশ্ৰুতিখিনি তেখেতৰ ভাষ্যখিনি যে এই NHMৰ কৰ্মচাৰীসকলক তেখেতে যেতিয়া চৰকাৰত আহিব প্ৰথম কেবিনেটত এই কৰ্মচাৰীসকলৰ চাকৰি তেখেতে নিশ্চিত কৰিব আৰু যেতিয়ালৈকে চাকৰি নিশ্চিত কৰিব নোৱাৰে পাৰ্মানেণ্ট কৰিব নোৱাৰে তেতিয়ালৈকে 7 পইণ্ট কমিশ্যন মতে তেওঁলোকক দৰমহা দিয়াৰ এটা প্ৰতিশ্ৰুতি তেখেতে দিছিলে। অতি দুখ আৰু পৰিতাপৰ বিষয় যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় তেখেতে যথেষ্ট প্ৰভাৱশালী মন্ত্ৰী আৰু আজি অসমৰ দৰে ৰাজ্যত তেখেতে এডভান্টেজ আছাম কৰিছে, আমি ভাল পাইছোঁ। অসমত শিক্ষা বিভাগত তেখেতে যিখিনি গুৰুত্ব দিছে আমি সঁচাকৈ ভাল পাইছোঁ, কিন্তু বিপৰীত ক্ষেত্ৰত আমাৰ NHMৰ কৰ্মচাৰীসকলৰ লগত প্ৰতাৰণা যেন অনুভৱ হৈছে আৰু তাৰ এই যি বহিঃপ্ৰকাশ আমাৰ NHMৰ কৰ্মচাৰীসকলে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিটো স্বাস্থ্য কেন্দ্ৰত কৰ্মবিৰতিৰ যোগেদি তাৰ বহিঃপ্ৰকাশ ঘটাইছে। 2013 চনতে আমাৰ মহামান্য উচ্চতম ন্যায়ালয়ে যিটো ৰায় দিছিলে যে সমকামৰ সম দৰমহা দিব লাগে, আজিলৈকে সেইখিনি আমাৰ এতিয়ালৈকে হোৱা নাই। 2021 চনত আমাৰ অসম চৰকাৰৰ কেবিনেট ডিচিশ্যন লৈ পেলাই গেজেটেড নটিফিকেশ্যন ওলাইছিলে, তাত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি তাতে বা গেজেটেড নটিফিকেশ্যনত যিখিনি তেওঁলোকে ওলাইছিলে সেইখিনি তেওঁলোকে আজিলৈকে ইমপ্লিমেণ্ট হোৱা নাই। গতিকে আমি আপোনালোকৰ জৰিয়তে আমাৰ বিশেষকৈ বৰপেটা জিলা বুলি নহয় গোটেই অসমৰ NHMৰ কৰ্মীসকলে আমি আবেদন জনাওঁ, অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ যে আমাৰ যি দাবীসমূহ আছে এই দাবীসমূহ তেখেতে অতি সোনকালে তেখেতে মানি লওক। আমাৰ কেইবাটাও দাবী আছে, তাৰ ভিতৰত মুখ্য দাবী হ'ল সমকামৰ সম পৰ্যায় আৰু স্পেচিয়েল ড্ৰাইভ দি পেলাই আজি অসমত more than 1 লাখ কৰ্মচাৰীক তেওঁলোকে স্থায়ী নিযুক্তি দিছে, বিভিন্ন সময়ত ৰিক্ৰুইটমেণ্ট কৰি পেলাই স্থায়ী নিযুক্তি দিছে। আমাৰ সামান্য অলপ কৰ্মচাৰী আছে, মাত্ৰ 24,000 ওপৰত কৰ্মচাৰী আছে। এই কৰ্মচাৰীসকলক স্পেচিয়েল ড্ৰাইভ দি পেলাই তেওঁলোকে কৌশলগতভাৱে তেওঁলোকে পাৰ্গত, এই কৰ্মচাৰীসকলক স্পেচিয়েল ড্ৰাইভ দি পেলাই পাৰ্মানেণ্ট কৰিব লাগে, এইটো আমাৰ মুখ্য দাবী। দাবী যেতিয়ালৈকে পাৰ্মানেণ্ট কৰিব নোৱাৰে তেতিয়ালৈকে এতিয়াতো অষ্টম মানে 8 পে স্কেল আহিলে, আমি বিচাৰিছোঁ যে 7 পে কমিশ্যন মতে আমাৰ দৰমহা সমাহাৰৰ সমকামৰ সম দৰমহা দিয়ক আৰু অন্যান্য যি সুবিধা আমাৰ পাৰ্মানেণ্ট কৰ্মচাৰীসকলে পাই আছে সেই সুবিধাখিনি আমাৰ NHMৰ কৰ্মচাৰীসকলকো দিব লাগে, এইখিনি আমাৰ মুখ্য দাবী। গতিকে আপোনালোকৰ জৰিয়তে আমি NHMৰ কৰ্মচাৰীসকলে এইখিনি দাবী উত্থাপন কৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতে নিশ্চয় চাই আছে, তেখেতক আমি টানি অনুৰোধ জনাইছোঁ আমাৰ দাবীসমূহ অনতিপলমে তেখেতে পূৰণ কৰক, অন্যথা আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে ইয়াতকৈ আৰু বেছি জোৰদাৰ আন্দোলন কৰাৰ কাৰণে হয়তো সিদ্ধান্ত ল'ব। ধন্যবাদ।